হেল্ল' এভৰিৱান, লাইফ উইথ দীপশিখালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। আজি পিছে ৰ'দ বহুত ভাল দেই, খুব ধুনীয়া বতৰ। এটা ৰেচিপি ব্লগ হিচাপেহে দিম। আজি বনাম ইডলি উইথ ষ্টাফিঙত থাকিব আপোনাৰ আলু চব্জি টাইপ কিবা এটা মই দিম। চাওঁ কি পাওঁ, কি বনাওঁ। অৱশ্যে ব্ৰেকফাষ্ট কৰি মেলি উঠিলোঁ। এতিয়া মা গৈছে বৰমাহঁতৰ ঘৰলৈ, মানে আপাহঁতৰ ঘৰলৈ। তেওঁ আজি গাটো অকণমান ভাল পাইছে, তেওঁলোকৰ ঘৰলৈ গৈছে। মই নগ'লোঁ, মই গা পা ধুই ঘৰৰ কামখিনিয়ে কৰিলোঁ। মায়ে চাহ পকৰি এইবিলাক কিবাকিবি খাই মেলি গ'ল। তাৰপিছতে মোৰ আৰু কিবাকিবি কামবিলাক আছে, সেইখিনিকে কৰি লওঁ ঘৰত। তাৰপিছতে বনাম, পিছবিলাকে বনাম, অলপ দেৰিকৈ বনাম। চাহ খালোঁ আজি বকুল ফুলৰ লগত, মানে এই বেচনে সৈতে বনালোঁ। এইটো পিছে আগতে মই বনাই পোৱা নাই, আগতে আনিছিলে যদিও মই বনোৱা নাই। ইভাগে চব্জি নিচিনাকৈহে খাই পাইছিলোঁ, কিন্তু এইবাৰ বেচনৰ সৈতে বনালোঁ। একদম মানে ভাল লাগিলে, খালি ভিতৰটো অলপ সিজাব লাগে আৰু তেতিয়া ভাল লাগে। তাৰপিছতে এয়া কাপোৰ কানি কিবাকিবি জাপিবলগীয়া আছিলে, আৰু ৰ'দটো ভালকৈ দিছে যে সেইকাৰণে কাপোৰো দিব লাগিব ৰ'দত। আমাৰ কাপোৰ সদায় ৰ'দত দিব লগা হয়। ৰ'দটো সদায় মানে কি, এইবাৰ আজি বাৰু দিছে, কালি পৰহি দিয়া নাছিলে যে, সেইকাৰণে আজি পূৰা ৰ'দত কাপোৰ মেলি দিছোঁ। একদম যিখিনি আগতে ধোৱা হৈছিলে, কাপোৰটোতো ধোৱা হয়েই সদায়, ৰ'দ দিয়ক নিদিয়ক গা ধোৱা কাপোৰকেইটা ধোৱা হয়। এতিয়া এইখিনি চুৱেটাৰকেইটা দি দিছোঁ। ঠাণ্ডা দিন হ'লেও মোৰ এইকেইটা দিনে খুব বেছি ভাল লাগে, কাৰণ গৰমত খুব অশান্তি হয়। ঠাণ্ডা দিনত খালি কাপোৰটো শুকাবলৈ অলপ দেৰি লাগে, হ'লেও আৰু। এয়া হৈছে আলু 3টা। এইফালে ধুনীয়াকৈ মিহি মিহিকৈ ৰ'দ পৰিছে। অৱশ্যে খিৰিকীখন খোলা নাই, সেয়াই। এই 3টাই ল'ম মই, আৰু বেছিকৈ নলওঁ, লাগিলে চাওঁ। সময়টো হৈছে এতিয়া 11:30। মই 1-1:30মানলৈকে থ'ম, কাৰণ আলুটো কাটি অকণমান দেৰি পানীত তিয়াই থ'ব লাগে বুলি কয়, তেতিয়া ভাল। মই আলু কাটিলে প্ৰায় এনেকুৱাই কৰোঁ। মই আলু যিকেইটা লৈছিলোঁ, 3টা যে লৈছিলোঁ আপোনালোকক দেখাইছিলোঁ, তাৰে এটাও ভাল নহয় মানে গোটেই ভিতৰত বেমাৰী। মই প্ৰথমতেতো 1টা নে 2টাটো ধুনীয়াকৈ গুচাই ল'লোঁ। তাৰপিছত যেতিয়া কাটিবলৈ লৈছোঁ, মানে কাটি থৈ দিম বুলি ভাবিছিলোঁ, তাৰ আলুখিনি কাটি মেলি মানে তিয়াই থৈ দিম বুলি ভাবিছিলোঁ। তিয়াই থৈ তাৰ পানীটো যাবলৈ দিব লাগে, মানে খাব নালাগে বুলি কয়। সেই আলু কাটিলোঁ, কাটি মেলি এটাও আলু ভাল নহয়। গোটেই 3টা একদম প্ৰথমতেতো একদম ধুনীয়াকৈ মানে বাকলিটো গুচাই ল'লোঁ, তাৰপিছতে কাটিম বুলি ভাবিলোঁ, ফালিছোঁ মাজত, একদম মানে নাই, নীলা একদম। প্ৰথমতে অকণমান সেউজীয়া নিচিনা দেখিছিলোঁ, সেইখিনি কাটি ল'লোঁ। তাৰপিছতে ভিতৰত দেখিছোঁ যে গোটেই একদম নীলা মানে। আলু আকৌ লৈছোঁ, আকৌ 3টা নে 4টা লৈছোঁ, সৰু সৰু লৈছোঁ, এবাৰ ডাঙৰ নাই লোৱা। সেই কাটি মেলি ল'লোঁ, তাৰপিছত এতিয়া পানীত তিয়াই থৈ দিছোঁ। আপোনালোকেও কিন্তু সেই যে অকণমান যে সেউজীয়া হয় যে, অকণমান গ্ৰীণ নিচিনা হয় যে, সেই বস্তুটো, সেই আলুটো কিন্তু আপোনালোকে নাখাব দেই, খুব বেয়া বুলি কয়। সেইটো বেমাৰ হয় বুলি কৈছে কিবাকিবি। আগতেতো মই নাজানো, খাই দিওঁ সৰু থাকোঁতে। মই যেতিয়া নিজে বনাওঁ, মা থাকিলেতো নিদিয়ে বাৰু, কিন্তু মই যেতিয়া যিদিনাখন ভাজি বনাওঁ মই দি দিওঁ সেইটো মানে। এতিয়া জনাৰ পৰা নিদিয়া হ'লোঁ। অৱশ্যে আগতে এনেকুৱা যে নীলা অকণমান বেঙুনীয়া নিচিনা হয় যে, পাৰ্পল নিচিনা হয়, সেইটো পিছে মই এই 2দিনমানৰ পৰাহে দেখিছোঁ, আগতে কিন্তু দেখা নাই। ওচৰতে বিয়া এখন আছে, আজি যাওঁ নে নাযাওঁ ভাবিছোঁ। বিয়া মানে আজি মূৰত তেল দিয়া। যাবলৈ মন নাই, কাৰণ তেওঁলোকৰ ঘৰলৈ ইমান বিশেষ গৈ নাই পোৱা মই। আগতে এবাৰমান গৈ পাইছোঁ বাৰু, কিন্তু ইমান গৈ পোৱা নাই। তাকে যাওঁ নে নাযাওঁ চাই লওঁ, ৰাতিকৈ গম পাম, গধূলিকৈ গম পাম। বাহিৰলৈ ওলাই যাওঁতে ইয়াত দেখিলোঁ নৰসিংহ পাত, নৰসিংহ কেইখিলামান লৈ আহিছোঁ। মই নৰসিংহটো প্ৰায় দিওঁৱেই, মই চবতে দিওঁ বুলিয়ে ক'ব পাৰি, সেইকাৰণে লৈ আহিছোঁ। বেটাৰটোহে বনাম দেই। এয়া লৈ লৈছোঁ দৈ, তাৰপিছতে ইমান নালাগে বাৰু। এইখিনি হৈছে চুজি, আৰু এইটো হৈছে ক'লা সৰিয়হ। এইটো মানে এতিয়া তেলত অলপ দিম। এইকেইটা হৈছে যি বস্তু মই লওঁ, এইখিনি ফ্ৰাই কৰিব লাগিব। ৰেচিপিটো ষ্টাৰ্ট কৰিছোঁ। মই লৈছোঁ ইয়াত 1 কাপ চুজি, কিন্তু একাপতকৈ অলপ বেছি, কাৰণ পেকেটটো শেষ হ'ব হৈছিলে সেইকাৰণে। তাৰপিছতে লৈছোঁ ইয়াতে আধা কাপ নাৰিকল, যিটো ৰুকা নাৰিকল থাকে যে, তাতে দিছোঁ অলপ চেনি, 1 চামুচমান চেনি, আৰু নিমখ অলপ কমকৈ দিছোঁ যেনিবা দেই। তাৰপিছতে লগে লগে দি দিছোঁ দৈ পিছে মোৰ ভালকৈ নহ'ল। দৈ যিখিনি ওপৰৰ চামনিখিনি আছিলে সেয়াই দিলোঁ। তাৰপিছতে অলপ গাখীৰ মিক্স কৰি দিলোঁ, আৰু 1 বাতিমান পানী দিছোঁ। বেটাৰটো মানে এনেকৈ থৈছোঁ, অলপ যাতে থুপথুপীয়া হৈ থাকে, কাৰণ বেছিকৈও পাতলা কৰিব নালাগে। তাৰপিছতে এয়া তেল মাৰি দিছোঁ নৰসিংহ পাতখিনি পিছে এতিয়া নিদিওঁ, পিছতকৈ দিম। আৰু দিছোঁ ক'লা সৰিয়হখিনি এতিয়া এনেকৈ ইয়াতে দি দিছোঁ।
এইখিনি মিক্স কৰিব লাগিব মিক্স কৰি ইয়াত মই ভালকৈ পিছে মিক্স নকৰোঁ দেই অলপ হোৱাইট এণ্ড য়েল্ল' টেক্সচাৰটো থ'ম কাৰণ এতিয়া মই ফুল্লি মিক্স নকৰোঁ পিছতকৈ যেতিয়া বেকিং দিম তেতিয়া মিক্স কৰিম আকৌ ভালকৈ এতিয়া অলপ দেৰি ঢাকি থৈ দিছোঁ প্ৰায় 1-2 ঘণ্টামান আপোনালোকে থ'ব পাৰে একো নাই যিমান দেৰি থয় সিমান ভাল কাৰণ চুজিটো ফুলি যায় তাৰপিছতে এনেকুৱাতে আলুখিনিও বইল কৰি লৈছোঁ আৰু এইফালে লৈ লৈছোঁ মই ধনিয়া পাতৰ লগতে ইয়াতে পিঁয়াজ পাতো আছে দেই মইতো পিঁয়াজ পাত খাই খুব ভাল পাওঁ সেই পিঁয়াজৰ লগত যে ওলাই সেয়াই পিঁয়াজ পাতো লগতে মিক্স কৰি থৈ দিছোঁ আৰু ছাইডত আছে নৰসিংহ পাতখিনি ফ্ৰাই কৰাখিনি এইফালে আলুখিনি হৈ গ'ল মই ইটো ছাইডে বাকীখিনি ৰেডি কৰি থাকোঁতে আলুখিনি টুকি মই মেছাৰখনে অকণমান পিটিকি লৈছোঁ কাৰণ কেলৈ কৈছোঁ মই হাতেদি পিটিকিবলৈ হ'লে আলুখিনি ঠাণ্ডা হ'ব লাগিব আকৌ বহুত দেৰি হৈ যায় তেনেকৈ হ'লে এতিয়া বনাম ভিতৰত যিখিনি ষ্টাফিং দিম সেইখিনি তাতে দিছোঁ জিৰা আজৱাইন তাৰপিছতে আপোনাৰ ক'লা সৰিয়হৰ লগতে আপুনি চফগুটিও দিব পাৰে দেই একো নাই কিন্তু মই চফগুটি নাই দিয়া তাৰপিছতে দি দিছোঁ পিঁয়াজ নৰসিংহ পাত আৰু দি দিছোঁ হালধি নিমখ আৰু আপোনালোকে দিওঁ বুলি ক'লে এনেই মছলা বেলেগ ব্যৱহাৰ কৰিব পাৰে মই তেনেকৈ ব্যৱহাৰ কৰা নাই মই অকল ধনিয়া মছলাটোৱে ব্যৱহাৰ কৰিছোঁ কাৰণ মোৰ ৰেচিপিবিলাকত আপোনালোকে ইমান মছলা নাপায় মই ইমান মছলা দি খায়ো বেয়া পাওঁ আৰু মই ইমান নিদোঁৱেই তাৰপিছতে দি দিছোঁ এয়াৰ পিটিকি থোৱা আলুখিনি দি এইখিনি চামুচ এখন লৈ লৈছোঁ হেতাখনে অকণমান ঘূৰাবলৈ দিগদাৰ হয় কাৰণ কেৰাহীখন সৰু হৈ যে আলুখিনি ভালকৈ মিক্স কৰি লৈ এয়া দি দিছোঁ ধনিয়া পাত যেতিয়া নুমাব হয় তাৰ 1 মিনিটমানৰ আগত দিলেও হৈ যায় এতিয়া এইখিনি ষ্টাফিংখিনি ৰেডি হৈ গ'ল এইফালে লৈ লৈছোঁ মই ৰিফাইন তেল ষ্টাফিংখিনি এনেকৈ গোলকৈ বনাবলৈ কাৰণ হাতত নহ'লে ডাইৰেক্ট বনালে লাগি ধৰে সেইকাৰণে অকণমান ৰিফাইন তেল লগাই ল'লে ইমান দিগদাৰ নহয় এয়া দেখিছেনে আপোনালোকে কিন্তু গোলকৈ নবনাব দেই এনেকৈ চেপেটাকৈহে বনাব পাৰিলে বেছি ডাঙৰ নকৰিব অলপ সৰুৱে কৰিব মোৰ এইকেইটা অকণমান ডাঙৰ হৈছে একো নাই বাৰু মোৰ এনেকৈ বনোৱা অভ্যাস আছে অলপ ডাঙৰকৈ হ'লেও কিন্তু আপোনালোকে অলপ সৰু কৰিব মোৰ মাজৰকেইটা অলপ সৰু কৰি দিলোঁ এতিয়া আকৌ এইফালে আহি গ'লোঁ মই ইডলি ষ্টেণ্ডখিনিও উলিয়াই ল'লোঁ ৰেডি কৰি ল'লোঁ তাৰপিছতে ইয়াত দি দিছোঁ বেকিং এতিয়া এইখিনি বেকিং দি আপোনালোকে বেছি ফেটি নাথাকিব অকণমান দেৰিহে ফেটিব নহ'লে কি হয় নুফুলে ভালকৈ মই বেকিংটো সদায় বনোৱাৰ আগতে দিওঁ ইয়াতো আকৌ ৰিফাইন তেল লগাই লৈছোঁ বহুতে লগাই নলয় কিন্তু মই লগাই লওঁ নহ'লে অলপ লাগি আহিলে অলপ বেয়া লাগেতো যিটো শ্বেপত দিছিলোঁ সেই শ্বেপটোত ওলাই নাহিলে বেয়া লাগে তাৰপিছত এয়া দেখিছেনে দি দিলোঁ প্ৰথমতে এইখিনি 1 চামুচমান দিছোঁ তাৰপিছতে দিছোঁ ষ্টাফিংখিনি মাজত তাৰপিছতে আকৌ দি দিছোঁ এনেকৈ কৰিয়ে গোটেইকেইটা আপোনালোকে দি দিব প্ৰথমটো মোৰ নৰসিংহ পাত দিয়া নহ'ল মই পাহৰি থাকিলোঁ আচলতে তাৰপিছতে পিছৰকেইটাত এয়া প্ৰথমতে নৰসিংহ পাতখিলা দি লৈছোঁ তেল সানিয়ে তাৰপিছতে এয়া দেখিছেনে তলৰ লেয়াৰটো মই ইমান ডাঠ কৰা নাই নহ'লে বেছি ওপৰলৈ উঠি আহিব তলৰ লেয়াৰটো অলপ পাতলাকৈ থ'ব লাগে তাৰপিছত মই এয়া অকণমান ব্লাৰ হৈ গ'ল দেই মই বনাই থাকিলোঁ যে ফ'কাছ হ'ল নে নহ'ল গমেই নাপালোঁ কিন্তু তাৰপিছতে ওপৰ লেয়াৰটো কিন্তু আপোনালোকে অলপ ডাঠকৈ দিব আৰু চাব যাতে আলুখিনি ওলাই নাথাকে মোৰ ষ্টেণ্ডটো ৰেডি ইয়াত ধৰে মোৰ 12টা এতিয়া বহাই দিম কুকাৰত কিন্তু বহোৱাৰ আগতে পানীটো অলপ গৰম হ'বলৈ দিছোঁ একেবাৰে উতলিবলৈ দিয়া নাই ষ্টিমত ৰাখিছোঁ মই 8 মিনিটতকৈ বেছি ৰখা নাই নহ'লে অলপ টান নিচিনা হৈ যাব খাবলৈ মই 8 মিনিট বা 7 মিনিটে থওঁ এয়া দেখিছেনে মই আচলতে ভাঙি দিবলৈ দেখাবলৈ আপোনালোকক পাহৰি থাকিলোঁ কিন্তু এয়া ৰেডি খাবলৈ খুব ভাল হৈছিলে আৰু এটা আছে যে গুড় আৰু নাৰিকল সেইটো মই খাই বৰ ভাল পাওঁ এদিন সেইটো বনাম সেইটো ৰেচিপি এদিন জানেই চাগে মানুহে বহুতে এদিন সেইটো বনাম এইবাৰ ভাবিছোঁ বিহুত সেইটো বনাম নেকি কিন্তু সেইটো কি হয় বেছি দিন ষ্ট'ৰ কৰি থ'ব নোৱাৰি হয়তো 3 দিন 4 দিন এনেকৈ পাৰি আৰু বেছি নোৱাৰি আচলতে ইয়াত দৈ গাখীৰ দিয়া হয় যে সেইকাৰণে দাদাও আহিছিলে মাক থ'বলৈ তাকো কেইটামান দি পঠালোঁ দেখিছেনে একদম কথা পাতি আছে দাদা আহিছিলে মা আপাহঁতৰ ঘৰলৈ গৈছিলে যে সেয়া মাক লৈ মেলি আহিছিলে সিও এনে গুচি আহিলে তাকো দি পঠালোঁ বৌলে বুলি সি এটা খালে ইয়াত তাৰপিছতে বৌ আপাহঁতৰ কাৰণে দি পঠাইছোঁ আচলতে মই তেনেকৈয়ে বনাইছিলোঁ তেওঁলোকক দিবলৈ বুলিও বনাইছিলোঁ সৰহকৈ বনাইছিলোঁ অলপ ইমান বেছিও সৰহকৈ বনোৱা নাই ঘৰত কেইটামান খাম আৰু তেওঁলোকক কেইটামান দিম বুলি বনাইছিলোঁ এতিয়া কাপোৰখিনি লৈ যাওঁ ভিতৰলৈ আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেন্তেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং